Hey guys, welcome back to another new video. So guys, বৰ্তমান এই উৎকট গৰমৰ দিনত আমি নিজৰ কমফৰ্ট অনুসৰি কাপোৰবোৰ পিন্ধি ভাল পাওঁ। আমি টি-শাৰ্ট পিন্ধি থাকোঁ বা আমি হাফ শাৰ্ট পিন্ধাটো প্ৰিফাৰ কৰোঁ বা আমি হাফ পেণ্ট আদিবোৰ পিন্ধি থাকোঁ। মানে নিজৰ কমফৰ্ট অনুসৰি আমি বিভিন্ন ধৰণৰ কাপোৰ কানিবোৰ পিন্ধাটো পছন্দ কৰোঁ। কিন্তু আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক এনেকুৱা কেইটামান ৰঙৰ বিষয়ে ক'বলৈ গৈ আছোঁ, যিকেইটা ৰঙৰ কাপোৰ পিন্ধাৰ ফলত আপোনাৰ ঠাণ্ডাতকৈ বেছি গৰমহে লাগিব। মানে সেইকেইটা ৰঙে সূৰ্যৰ পৰা নিৰ্গত হোৱা যিটো তাপ, সেই তাপটোক কালেক্ট কৰি পেলাই আপোনাৰ বডিটোক বেছিকৈহে গৰম কৰি তুলিব। তো বলক গাইজ, আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইজ, প্ৰথমতে মই আপোনালোকক কৈ দিওঁ যে এই সূৰ্যত মুঠ 7টা ৰং আছে। সেইকেইটা হৈছে বেঙুনীয়া, ঘন নীলা, নীলা, সেউজীয়া, হালধীয়া, সুমথিৰা আৰু ৰঙা। আৰু এই মুঠ 7টা ৰং মিলাই এই সূৰ্যটো আছে আৰু সূৰ্যক আমি বগা ৰঙৰ দেখি আছোঁ। কিন্তু এই সূৰ্যৰ পৰা মুঠ এই 7টা ৰং মানে নিৰ্গত হৈ আছে বুলি ক'ব পৰা যায়। কিন্তু এতিয়া কথাটো হ'ল যে আমি কেনেকুৱা ধৰণৰ কাপোৰ পিন্ধাৰ ফলত অত্যাধিক গৰম অনুভৱ কৰিম। তো গাইজ, যেতিয়া আমি এটা ক'লা টি-শাৰ্ট, ক'লা চাৰ্ট বা ক'লা পেণ্ট পিন্ধি থাকোঁ, তেতিয়া সেই ক'লা ৰঙৰ পেণ্টটোৱে কি কৰে, মানে ক'লা ৰঙৰ পেণ্ট বুলিয়ে নহয়, যিকোনো এটা ক'লা ৰঙে, মুঠতে ক'লা ৰং এটাই এই সূৰ্যৰ পৰা অহা এই গোটেই ৰঙৰ সমষ্টি, যিটো সূৰ্যৰ পৰা যি পোহৰ আহে বা যিটো তাপ আহে, এই তাপটোক অৱশোষণ কৰি লয়, মানে কালেক্ট কৰি লয়। এতিয়া এইটো বুজিবলৈ হ'লে আপোনালোকে, মই এটা উদাহৰণ দি আপোনালোকক বুজাই দিছোঁ যে অলপমান বালিত যদি আমি পানী ঢালি দিওঁ, তে সেই পানীখিনিক বালিখিনিয়ে শুহি লয়। ঠিক একেদৰেই এই ক'লা ৰংটোৱে সূৰ্যৰ পৰা অহা যিটো তাপ বা যিটো পোহৰ, এইটোক শুহি লয়। এই ক'লা ৰংটোৱে সূৰ্যৰ তাপ বা পোহৰক ৰিফ্লেক্ট কৰিব নোৱাৰে। সেইকাৰণে যদি আমি ক'লা ৰঙৰ কাপোৰ পিন্ধি থাকোঁ, তেতিয়াহ'লে এই ক'লা ৰঙৰ কাপোৰবোৰে সূৰ্যৰ পৰা অহা তাপটোক ৰিফ্লেক্ট কৰিব নোৱাৰাৰ ফলস্বৰূপে আমি আমাৰ শৰীৰটোত বেছিকৈহে উত্তাপ অনুভৱ কৰিম। আৰু তাৰ লগে লগে অকল ক'লা ৰং বুলিয়েই নহয়, মানে অত্যন্ত ৰঙা, মানে খুব বেছি নীলা, এনেকুৱা কাপোৰবোৰ যদি আমি পিন্ধোঁ, তেতিয়াও আমি খুব বেছি মানে গৰম অনুভৱ কৰিম। কিন্তু তাৰ পৰিৱৰ্তে যদি আমি পাতল ৰঙৰ যিকোনো ধৰণৰ কাপোৰ পিন্ধোঁ, তেতিয়া আমি এই গৰমৰ দিনত মানে আৰাম অনুভৱ কৰিম। কাৰণ এই পাতল ৰঙৰ কাপোৰবোৰে সূৰ্যৰ পৰা যিটো উত্তাপ, সেইটো খুব কম পৰিমাণৰহে ধৰি ৰাখে, বা ক'ব পাৰি যে যি তাপ আহে সেই তাপটোক মেক্সিমাম ৰিফ্লেক্টেই কৰি দিয়ে। তো সেইকাৰণে এই ধৰণৰ, মই যেনেকুৱা কাপোৰ পিন্ধি আছোঁ, এই ধৰণৰ যদি কালাৰৰ আমি কাপোৰ কানিবোৰ পৰিধান কৰি থাকোঁ, তেতিয়াহ'লে আমি মানে খুব বেছি মানে গৰম হোৱাৰ পৰা নিজৰ শৰীৰটোক বচাই ৰাখিব পাৰিম। তো গাইজ, বৰ্তমান সময়ত আমি ছ'চিয়েল মিডিয়াৰ যুগততো সকলোৱে ব্লেক লাভাৰ হৈ পৰিলোঁ। তো সেইকাৰণে পৰাপক্ষত এই গৰমৰ দিনকেইটাত অন্ততঃ নিজকে ক'লা কাপোৰ পিন্ধাৰ পৰা বচাই ৰাখক। ক'লা কাপোৰ এই গৰমৰ দিনকেইটাত নিপিন্ধিব আৰু নিজকে, নিজৰ শৰীৰটো সুৰক্ষিত ৰাখক আৰু অত্যাধিক গৰমৰ পৰা বচাই ৰাখক। তো এইটোৱে আছিল আজিৰ সৰু ভিডিঅ'। আশা কৰোঁ আপোনালোকসকলে ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগ পাম এটা নতুন ভিডিঅ'ত, তেতিয়ালৈ তাতে বাই বাই।